লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ কঢ়িয়াই আনিছোঁ গ্ৰাহকৰ দ্বাৰা HDFC বেংকত সঘনাই সোধা প্ৰশ্নৰ পৰ্যায়বেক্ষণ। আপোনালোকে বহুখিনি কথা ইয়াতে গম পাব। যিকোনো বেংকত কিছুমান বেংকৰ ইয়াত মিলিবও পাৰে, কিন্তু মই এইটো HDFC বেংকৰখিনি বনাইছোঁ আৰু বেলেগ বেলেগ বেংকৰ বনাম। কিছুমান কিন্তু একেই হয়, সেইখিনি আপোনালোকে চাব। আৰু যদি আপোনালোকে পোনপ্ৰথমে মোৰ কাষলৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। চ' আমি বেছি দেৰি নকৰোঁ, আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰোঁ। প্ৰশ্ন: সঞ্চয় কি? উত্তৰ: যেতিয়া উপাৰ্জন ব্যয়তকৈ অধিক হয়, আমাৰ ওচৰত অতিৰিক্ত ধন থাকে, যাক সঞ্চয় বুলি কোৱা হয়। প্ৰশ্ন: এজনে কিয় সঞ্চয় কৰিব লাগে? উত্তৰ: আমি নিয়মীয়াকৈ সঞ্চয় কৰিব লাগে, যাতে ইয়াক শিক্ষা, বিবাহ, খেতিৰ বীজ ক্ৰয়, নিজৰ ঘৰ ক্ৰয়, জন্ম, অসুস্থতা, দুৰ্ঘটনা, মৃত্যু, প্ৰাকৃতিক দুৰ্যোগ, বৃদ্ধ বয়স আদিৰ বাবে ব্যয় আৱশ্যকতা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। জৰুৰীকালীন অৱস্থাত কেৱল সঞ্চয়হে সহায় কৰিব পাৰে। প্ৰশ্ন: ক'ত সংৰক্ষণ কৰিব? উত্তৰ: টকাখিনি মুখ্যতঃ ঘৰত গুল্কত ৰখা হয়, কিন্তু আমি সদায় ইয়াৰ সুৰক্ষাৰ বিষয়ে চিন্তিত হৈ থাকিম। কেতিয়াবা এইটো চুৰ হ'ব পাৰে বা আমি টকা ব্যৱহাৰ কৰিবলৈ প্ৰলোভিত হ'ব পাৰোঁ। লগতে ঘৰত সঞ্চয় কৰা ধন বৃদ্ধি নহয়। এনেদৰে বেংকত টকা ৰাহি কৰিব পাৰি। প্ৰশ্ন: বেংকত কিয় সঞ্চয় কৰিব? উত্তৰ: বেংকত ৰখা ধন সুৰক্ষিত আৰু বিশ্বাসযোগ্য। প্ৰশ্ন: বেংক একাউণ্ট থকাৰ সুবিধাবোৰ কি? উত্তৰ: এজনে সঞ্চয়, পুনৰাবৃত্তি, স্থিৰ জমা একাউণ্ট খুলিব পাৰে। ঋণ আৰু আন বহুতো উপযোগী সেৱাৰ পিছত বেংক সংগ্ৰহ কৰা মজুৰি, দৰমহা পোনপটীয়াকৈ একাউণ্টত জমা কৰিব পাৰি। সকলো সামাজিক লাভালাভ যেনে MGNৰেগা মজুৰি, পেন্সন আদি EBTৰ জৰিয়তে বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব পাৰি। বেংকৰ ওচৰত ৰখা ধন সুবিধা অনুসৰি জমা বা উলিয়াব পাৰি। বেংকে টকা জমা কৰাৰ বাবে কোনো মাচুল লোৱা নাই, কিন্তু জমা কৰা ধনৰ ওপৰত সুদ পৰিশোধ কৰে। বেংক একাউণ্টৰ ওচৰত আমাক এটা পৰিচয় দিয়ে, যিটো আন চৰকাৰী সংস্থাৰ দ্বাৰা স্বীকৃত। প্ৰশ্ন: আগ্ৰহ কি? উত্তৰ: সুদ হৈছে বেংকৰ ওচৰত ৰখা জমাৰ ওপৰত উপাৰ্জন কৰা টকা পৰিমাণ বা বেংকৰ পৰা টকা ধাৰ লোৱাৰ সময়ত পৰিশোধ কৰা পৰিমাণ। বেংকে লোৱা সুদ ঋণদাতাই চাহুকাৰ লোৱা সুদতকৈ যথেষ্ট কম। প্ৰশ্ন: BSBDA একাউণ্ট কি? উত্তৰ: এটা BSBDA একাউণ্ট হৈছে মৌলিক সঞ্চয় জমা একাউণ্ট, যাক সৰলীকৃত KYC ডকুমেণ্টৰ সৈতে আৰু লগতে শূন্য বেলেন্সৰ সৈতে খুলিব পাৰি। প্ৰশ্ন: BSBDAৰ বিশেষত্ববোৰ কি? উত্তৰ: সৰলীকৃত মৌলিক KYC নিয়মৰ ওপৰত মৌলিক সঞ্চয় মৌলিক জমা একাউণ্ট খোলা হয়। বেংকে যিকোনো সময়ত ধন জমা ৰখাৰ বাবে মাচুল আদায় নকৰে। ইয়াৰ উপৰিও বেংকবোৰে এমাহত 4টা উলিওৱাৰ বাবে মাচুল ল'ব নোৱাৰে। গ্ৰাহকজনক কোনো মাচুল অবিহনে এখন পাছবুক আৰু ATM কাৰ্ড প্ৰদান কৰা হ'ব। একাউণ্টটো দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰিব পাৰি, যেনে জমা, প্ৰত্যাহাৰ, প্ৰেৰণ, সামাজিক লাভালাভৰ পোনপটীয়াকৈ ক্ৰেডিট ইত্যাদি। প্ৰশ্ন: অভাৰড্ৰাফ্ট কি? ই আন ঋণতকৈ কেনেকৈ পৃথক? সৰু অভাৰড্ৰাফ্ট সংৰক্ষণ বেংক একাউণ্টত অন্তৰ্নিহিত কৰা হৈছে, যাতে আকস্মিক বিবিধ প্ৰয়োজনীয়তাৰ যত্ন লোৱা হয়। এজনে কম পৰিমাণৰ লাভৰ বাবে পাৰফেক্ট ডকুমেণ্টেশ্যন নকৰাকৈ অভাৰড্ৰাফ্টৰ সীমালৈকে পৰিমাণটো উলিয়াব পাৰে। গ্ৰাহকে অভাৰড্ৰাফ্টৰ পৰিমাণৰ সুদ পৰিশোধ কৰিব লাগিব, কিয়নো ই বেংকে দিয়া ঋণ। KCC আৰু
জিচিৰ দৰে অন্যান্য ঋণ বেংকৰ দ্বাৰা উপাৰ্জন সৃষ্টি কাৰ্যৰ নিৰ্দিষ্ট উদ্দেশ্যৰ দ্বাৰা প্ৰদান কৰা হয়। প্ৰশ্ন, মনোনয়ন কি? উত্তৰ, মনোনয়ন হৈছে এক সুবিধা যি জমাধাৰক এজনক এজন ব্যক্তিক মনোনীত কৰিবলৈ সক্ষম কৰে, যি একাউণ্ট ধাৰকৰ মৃত্যুৰ ক্ষেত্ৰত বেংক একাউণ্ট পৰি থকা পৰিমাণ দাবী কৰিব পাৰে। বেংক একাউণ্টত মনোনয়ন দিয়াটো সদায় পৰামৰ্শ দিয়া হয় যাতে মনোনীত ব্যক্তিজনে সহজে পৰিমাণটো প্ৰাপ্ত কৰিব পাৰে। প্ৰশ্ন, আপোনাৰ গ্ৰাহকৰ জনা KYC কি? উত্তৰ, KYC নিয়ম অনুসৰি একাউণ্ট খোলাৰ আগতে বেংকবোৰ গ্ৰাহকৰ বিৱৰণ জানিব লাগিব। সেয়েহে আমি প্ৰয়োজনীয় KYC নথিপত্ৰ অৰ্থাৎ ফটোগ্ৰাফ, পৰিচয়ৰ প্ৰমাণ আৰু একাউণ্ট খোলা প্ৰপত্ৰৰ সৈতে বেংকত বাসস্থানৰ প্ৰমাণ দাখিল কৰিব লাগিব। একাউণ্টটো আধাৰ কাৰ্ডৰ আধাৰ খুলিব পাৰি। নথিপত্ৰৰ ওপৰত নথকা ব্যক্তিজনে MGNREGA চাকৰি কাৰ্ড বা স্ব-প্ৰমাণপত্ৰৰ ওপৰত আধাৰিত কৰি শিথিল KYC প্ৰক্ৰিয়াৰ অধীনত একাউণ্ট খুলিব পাৰে। শিথিল প্ৰক্ৰিয়াৰ অধীনত খোলা একাউণ্টবোৰ সৰু একাউণ্ট হিচাপে গণ্য কৰা হ'ব আৰু কিছুমান সীমাবদ্ধ সাপেক্ষে হ'ব। প্ৰশ্ন, ঋণ কি? উত্তৰ, সম্পদ আৰু ব্যৱহাৰৰ মাজৰ ব্যৱধান পূৰণ কৰিবলৈ ঋণ মূলতঃ বৃদ্ধি কৰা হয় যেতিয়া ব্যয় উপাৰ্জনতকৈ অধিক হয় আৰু আমাৰ ওচৰত কোনো সঞ্চয় নাথাকে। তেতিয়া ধনৰ সঞ্চয় থাকে যি ঋণ লোৱাৰ জৰিয়তে আৱৰা হয় ঋণ সৃষ্টি কৰে। প্ৰশ্ন, ঋণ ব্যৱস্থাপনা পৰিকল্পনা কি? উত্তৰ, যিসকলে উপযুক্ত পুনৰ পৰিশোধ আঁচনি প্ৰস্তুত কৰি আৰ্থিক সংকটত আছে তেওঁলোকক সহায় কৰাৰ এক পৰিকল্পনা। পৰামৰ্শদাতাই গ্ৰাহকক বিত্তীয় বোজাত সহায় কৰিব আৰু ঋণৰ বোজা হ্ৰাস কৰাৰ উপায় বিচাৰি উলিয়াব। প্ৰশ্ন, টকা লেনদেনৰ পৰিচালনা কৰিব। বিত্তীয় পৰিকল্পনা কৰি ধন দক্ষতাৰে পৰিচালনা কৰিব পাৰি। বিত্তীয় পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে নিৰ্দিষ্ট ম্যাদৰ বাবে উপাৰ্জন কৰা ব্যয়ৰ হিচাপ ৰাখিবলৈ বিত্তীয় ডায়েৰী এখন বজাই ৰাখিব লাগিব, যেনে এক সপ্তাহ বা এমাহ। বিত্তীয় পৰিকল্পনা কি? উত্তৰ, বিত্তীয় পৰিকল্পনা হৈছে ব্যক্তিসকলক প্ৰয়োজনীয়তাৰ বিপৰীতে তেওঁলোকৰ সম্পদবোৰ হ্ৰস্বম্যাদীভাৱে দক্ষতাৰে ব্যৱহাৰ কৰাত সহায় কৰা আৰু বিনিয়োগ, সম্পদ ৰক্ষা, বিপদাশংকা ব্যৱস্থাপনা, অৱসৰ পৰিকল্পনা আদিৰ জৰিয়তে তেওঁলোকৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্য প্ৰাপ্ত কৰা। প্ৰশ্ন, ই গ্ৰাহকক কি সহায় কৰে? ই গ্ৰাহকক তেওঁৰ বিত্তীয় সম্পদবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু লগতে বিনিয়োগৰ বিভিন্ন পথ, তৰলতাৰ অগ্ৰাধিকাৰ, বিপদাশংকা সহনশীলতাৰ স্তৰ ৰক্ষা কৰাত সহায় কৰিব। বিত্তীয় লক্ষ্যত উপনীত হ'বলৈ বিপদাশংকা প্ৰশমন ইত্যাদি। প্ৰশ্ন, বেংকৰ দ্বাৰা আগবঢ়োৱা ঋণৰ প্ৰকাৰবোৰ কি? বেংকে কৃষি আৰু আনুষংগিক কাৰ্যকলাপ, ব্যৱসায়, নিৰ্মাণ গোট, ব্যক্তিগত ঋণ, গৃহ ঋণ, শিক্ষা ঋণ, ব্যৱসায়িক ঋণ আদিৰ বাবে বিভিন্ন প্ৰকাৰৰ ঋণ যেনে হ্ৰস্বম্যাদী ঋণ, দীৰ্ঘম্যাদী ঋণ, অভাৰড্ৰাফ্ট আৰু কাৰ্যকাৰী মূলধন আদি প্ৰদান কৰে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ। প্ৰশ্ন, আমি ঋণ কিয় পৰিশোধ কৰিব লাগে? উত্তৰ, বেংকবোৰ ঋণ দিয়াৰ বাবে জমাকৰ্তাৰ ধন। যদি ঋণ পৰিশোধ কৰা নহয়, ই জমাকৰ্তাৰ ধন সময়মতে পৰিশোধ কৰাৰ বেংকৰ ক্ষমতা প্ৰভাৱিত কৰিব। যদি ঋণবোৰ সময়মতে পৰিশোধ কৰা নহয় তেন্তে আগবঢ়োৱা সুৰক্ষা অধিকাৰ ল'ব পাৰে, কিয়নো ঋণৰ গেৰাণ্টিয়ে সুদৰ সৈতে দীঘলীয়া ঋণৰ পৰিমাণ পুনৰুদ্ধাৰ কৰাৰ বাবে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। প্ৰশ্ন, SLBC কি? উত্তৰ, SLBCৰ অৰ্থ হৈছে ৰাজ্যিক পৰ্যায়ৰ বেংকৰ সমিতি, যি হৈছে ৰাজ্যিক পৰ্যায়ত এক আন্তঃপ্ৰতিষ্ঠানিক মঞ্চ যি বেংক বিকাশ সম্পৰ্কীয় বিষয়ত চৰকাৰ আৰু বেংকৰ মাজত সমন্বয় নিশ্চিত কৰে। এটা নিৰ্ধাৰিত বেংক নিৰ্দিষ্ট ৰাজ্যিক কেন্দ্ৰীয় শাসিত অঞ্চলৰ আহ্বায়ক বেংক হৈ পৰে।
মোৰ চেনেললৈ যদি আপোনালোকে প্ৰথম আহিছে, কাষতে থকা ৰঙা কলৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে চাব বা শুনিব সক্ষম হ'ব। আৰু মই ইমান কষ্ট কৰি এইটো বনোৱা হয়, আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে নজনা বহুতো কথা ইয়াত জানিব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, বহুতো ইয়াত উপযোগী ভিডিঅ' দি থকা হয়। প্ৰশ্ন, লিড বেংক কি? উত্তৰ, দেশৰ প্ৰতিখন জিলা এক নিৰ্দিষ্ট বাণিজ্যিক বেংকক আবণ্টন কৰা হৈছে, যাক জিলাখনৰ লিড বেংক বুলি কোৱা হয়। প্ৰশ্ন, বেংকবোৰৰ অভিযোগ নিষ্পত্তি প্ৰণালী কি? উত্তৰ, বেংকবোৰ নিয়ন্ত্ৰিত সংস্থা, যিটো প্ৰতিটো বেংকৰ এজন গভৰ্নেন্স নিষ্পত্তি বিষয়া থাকে, যাৰ বিৱৰণ সকলো শাখাত আৰু লগতে তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰা হয়। যিকোনো বিপদৰ ক্ষেত্ৰত এজনে সেই বেংকৰ অভিযোগ নিষ্পত্তি বিষয়াৰ সৈতে দাখিল বা অভিযোগ দাখিল কৰিব পাৰে। যদি গ্ৰাহকজনে তেওঁলোকৰ দ্বাৰা বিবাদ নিষ্পত্তিত সন্তুষ্ট নহয়, গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেংকিং লোকপালৰ সৈতে আমাৰ অভিযোগ দাখিল কৰিব পাৰে। প্ৰশ্ন, আমাৰ বিত্তীয় অন্তৰ্ভুক্তি কিয় থাকিব লাগে? উত্তৰ, ভাৰতীয় অৰ্থনীতিৰ মুখ্য শাখাই আনুষ্ঠানিক বেংকিং সেৱাপ্ৰাপ্ত নকৰে। তেওঁলোকক বেংকিং আওতাৰ অধীনলৈ অনা আৰু তেওঁলোকক বেংকিং সুবিধা প্ৰদান কৰা 2005 চনৰ পৰা বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপ লোৱা হৈছিল। 6. সমাজৰ বাদ পৰা শ্ৰেণীটোক বেংকৰ আওতালৈ আনিলে বেংকবোৰে বিত্তীয় মধ্যস্থতাকাৰী হিচাপে বিভিন্ন প্ৰকল্পৰ বিত্তীয় যোগানৰ বাবে ঋণ সংগ্ৰহ আৰু আবণ্টনৰ জৰিয়তে অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব পাৰিব, যাৰ দ্বাৰা পৰিয়াল, ব্যৱসায়ক তেওঁলোকৰ অৰ্থনৈতিক লক্ষ্যপ্ৰাপ্ত কৰিবলৈ প্ৰদান কৰিব। প্ৰশ্ন, বিত্তীয় অন্তৰ্ভুক্তি কি? উত্তৰ, বিত্তীয় অন্তৰ্ভুক্তি হৈছে সুলভ ব্যয়ত সকলো বাদ পৰা লোকদুৰ্বল গোট সময়মতে আৰু পৰ্যাপ্ত ঋণ প্ৰাপ্ত কৰা নিশ্চিত কৰাৰ প্ৰক্ৰিয়া। প্ৰশ্ন, বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰত্যাহ্বানবোৰ কি? উত্তৰ, বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰত্যাহ্বানসমূহ গ্ৰাম্য অঞ্চলত দুৰ্বল আন্তঃগাঁথনি আৰু টেলিকম সংযোগ, বিত্তীয় সাক্ষৰতাৰ অভাৱ, বেংকিং কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ উপলব্ধ, সীমিত প্ৰযুক্তি গ্ৰহণ আৰু ইক'ছিষ্টেম অংশীদাৰসকলৰ মাজত কেনেদৰে জানে, বেংকিং সেৱাৰ স্কেলেবিলিটিৰ বাবে স্থানীয় সমৰ্থনৰ অভাৱ। প্ৰশ্ন, SSA কি? উত্তৰ, SSA হৈছে লিড বেংক আঁচনি সেৱা এলেকা পদ্ধতিৰ অধীনত এক উপ-সেৱা ক্ষেত্ৰ, যাৰ অধীনত গাঁওবোৰ চিনাক্ত কৰা হয় আৰু তেওঁলোকৰ নিকটতা আৰু নিয়ন্ত্ৰণতাৰ ওপৰত আধাৰিত কৰি বেংক শাখাবোৰক আবণ্টন কৰা হয়। বেংকিং সেৱা প্ৰদান কৰাৰ বাবে 1000 পৰা 1500টা লৈকে পৰিয়ালক এনে গোটৰ অধীনলৈ অনাতকৈ অধিক গোটৰ উপ-সেৱা ক্ষেত্ৰ। প্ৰশ্ন, খোলা একাউণ্টবোৰৰ বিশেষত্ববোৰ কি হ'ব? শূন্য বেলেন্সৰ সৈতে বেংক একাউণ্ট সঞ্চয় কৰা হ'ব আৰু একাউণ্ট ধাৰক ATM, ডেবিট, ৰুপে কাৰ্ড জাৰি কৰা হ'ব। প্ৰশ্ন, ঘৰৰ কোল্ড ষ্ট'ৰত মৌলিক বেংকিং একাউণ্ট প্ৰদান কৰাৰ প্ৰয়োজনীয়তাবোৰ কি? উত্তৰ, প্ৰতিটো অনাবৃত পৰিয়ালৰ বাবে প্ৰাথমিক KYC প্ৰয়োজনীয়তা পূৰণ কৰা। প্ৰতিটো পৰিয়ালত এটা একাউণ্ট খোলা প্ৰয়োজন। প্ৰশ্ন, এই একাউণ্টবোৰত কোনো অভাৰড্ৰাফ্ট সুবিধা আছে নেকি? হয়, 5000 টকালৈকে অভাৰড্ৰাফ্টৰ সুবিধা ক্ৰমান্বয়ে 1000ৰ পৰা আৰম্ভ কৰি প্ৰদান কৰা হ'ব। একাউণ্টত 6 মাহ সন্তোষজনক প্ৰদৰ্শনৰ পিছত গ্ৰাহকসকলক সম্ভৱতঃ মহিলা সদস্যৰ বাবে। প্ৰশ্ন, অভাৰড্ৰাফ্ট ড্ৰিফ্টাৰৰ বিৰুদ্ধে কোনো গ্যাৰাণ্টি প্ৰদান কৰা হৈছে নেকি? উত্তৰ, 1000 কোটি টকাৰ পুঁজিৰে
ক্ৰেডিট গ্যাৰাণ্টি পুঁজি এটা সৃষ্টি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাক অভাৰড্ৰাফ্ট ডিফাল্টাৰৰ বিৰুদ্ধে গ্যাৰাণ্টি প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় ক্ৰেডিট গ্যাৰাণ্টি কৰ্পোৰেচন (NCGC) ৰখা হ'ব। প্ৰশ্ন: একাউণ্ট খোলা কাৰ্যকলাপ কেনেদৰে সম্পন্ন কৰা হ'ব? উত্তৰ: শিবিৰ মোডত সকলো যোগ্য বাসিন্দাৰ বাবে একাউণ্ট খোলা হ'ব। শিবিৰটো চৰকাৰ আৰু বেংক বিষয়াসকলৰ সৈতে সমন্বয়ত আয়োজন কৰা হ'ব আৰু বিচি একাউণ্ট আৰু বেংক বিষয়াসকলে একাউণ্ট খোলাটো নিশ্চিত কৰিব। প্ৰশ্ন: এই শিবিৰৰ সময়ত আন কিছুমান কাৰ্যকলাপ কৰিব লাগিব নেকি? উত্তৰ: এই শিবিৰবোৰৰ সময়ত একাউণ্ট খোলাৰ লাভালাভ উপলব্ধ, ঋণ সুবিধা উপলব্ধ হোৱা, ATM কাৰ্ড পৰিচালনা আৰু সময়মতে অভাৰড্ৰাফ্ট পৰিশোধ, লাভালাভৰ ওপৰত আলোকপাত কৰা, মৌলিক বিত্তীয় সাক্ষৰতা প্ৰদান কৰা হ'ব পাৰে। প্ৰশ্ন: মাইক্ৰ বীমা আঁচনি কি? উত্তৰ: এক ক্ষুদ্ৰ বীমা আঁচনিয়ে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মাজত বীমা আৱৰণ বৃদ্ধি কৰে। ই সাধাৰণ বা জীৱন বীমা আঁচনি হ'ব পাৰে, যাৰ বীমা পৰিমাণ 50,000 টকা বা তাতকৈ কম। প্ৰশ্ন: NPS কি? স্বাৱলম্বন। উত্তৰ: ৰাষ্ট্ৰীয় পেন্সন আঁচনি। স্বাৱলম্বন হৈছে 26 ছেপ্টেম্বৰ 2010 তাৰিখে আৰম্ভ কৰা এক সহ-অৱদানকাৰী পেন্সন আঁচনি, যাতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক বৃদ্ধ বয়সৰ বাবে স্বেচ্ছাই সঞ্চয় কৰিবলৈ উৎসাহিত কৰা হয়। কোনে NPSৰ সদস্যত্ব ল'ব পাৰে? স্বাৱলম্বন। উত্তৰ: ভাৰতৰ এজন নাগৰিক যি অসংগঠিত খণ্ডৰ অন্তৰ্ভুক্ত NPS খুলিব পাৰে। নিম্নলিখিত চৰ্তবোৰৰ ওপৰত আধাৰিত কৰি স্বাৱলম্বন একাউণ্ট এগ্ৰিগেটৰৰ দ্বাৰা তেওঁৰ আবেদন দাখিল কৰাৰ তাৰিখ অনুসৰি 18ৰ পৰা 60 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এগ্ৰিগেটৰৰ দ্বাৰা কৰা আপোনাৰ গ্ৰাহকক জনা KYC প্ৰক্ৰিয়াটো পালন কৰা উচিত। ছাবস্ক্ৰাইব কভাৰ কৰিব নালাগে আন কোনো সামাজিক সুৰক্ষা আঁচনি যেনে কৰ্মচাৰী ভৱিষ্যত পুঁজি আৰু বিবিধ ব্যৱস্থা আইন, কয়লা খনি ভৱিষ্যত নিধি আৰু বিবিধ ব্যৱস্থা আইন ইত্যাদি। প্ৰশ্ন: স্বাৱলম্বন আঁচনিৰ লাভালাভবোৰ কি? উত্তৰ: স্বাৱলম্বন আঁচনিৰ অধীনত চৰকাৰে প্ৰতিটো ৰাষ্ট্ৰীয় আঁচনি একাউণ্ট খোলাত বছৰি 1,000 টকা বৰঙণি আগবঢ়োৱা আৰু 5 বছৰৰ বাবে বছৰি 1,000 পৰা 12,000 টকা ৰাহি কৰিব। প্ৰশ্ন: ব্যৱসায়িক সংবাদদাতা (BC) কি? ব্যৱসায়িক সংবাদদাতা হৈছে বেংক শাখা, ATMৰ বাহিৰে আন স্থানত বেংকিং সেৱা প্ৰদান কৰাৰ বাবে বেংকৰ দ্বাৰা নিয়োজিত খুচুৰা এজেণ্ট। মূলতঃ BCয়ে বেংক এটাক সম্প্ৰসাৰণ কৰিবলৈ আৰু কম ব্যয়ত সীমিত পৰিসৰৰ বেংকিং সেৱা আগবঢ়োৱাত সহায় কৰে। অধিক বিত্তীয় অন্তৰ্ভুক্তি প্ৰাপ্ত কৰাৰ বাবে BCয়ে হৈছে এক ব্যৱসায়িক ৰণনীতিৰ এক অবিচ্ছেদ্য অংশ। প্ৰশ্ন: খ্ৰীষ্টপূৰ্বৰ কাৰ্যবোৰ কি? উত্তৰ: BC-সকলক বিভিন্ন কাৰ্যকলাপ কৰাৰ অনুমতি দিয়া হৈছে, যাৰ ভিতৰত আছে ঋণ লওঁতাৰ চিনাক্তকৰণ, শুদ্ধ মূল্যৰ জমা সংগ্ৰহ আৰু মূল্যৰ ক্ৰেডিট বিতৰণ, মাইক্ৰ বীমা, মিউচুৱেল ফাণ্ড সামগ্ৰী, পেন্সন সামগ্ৰী, অন্যান্য তৃতীয় পক্ষৰ সামগ্ৰীৰ মূলধন বিক্ৰী, সুদ বিক্ৰী, পুনৰুদ্ধাৰ আৰু শুদ্ধ মূল্য প্ৰেৰণ, অন্যান্য পৰিশোধ সঁজুলি প্ৰাপ্ত কৰা আৰু প্ৰদান কৰা, সঞ্চয় আৰু অন্যান্য সামগ্ৰীৰ বিষয়ে সজাগতা সৃষ্টি কৰা, শিক্ষা, বিজ্ঞাপনত ধন আৰু ঋণ পৰামৰ্শ আদি পৰিচালনা কৰাৰ পৰামৰ্শ দিয়া হয়। BC চেনেলৰ জৰিয়তে আগবঢ়োৱা সামগ্ৰীবোৰ কি? উত্তৰ: সৰু সঞ্চয় একাউণ্ট, নিম্নতম জমাৰ সৈতে ফিক্সড ডিপজিট আৰু ৰেকাৰিং ডিপজিট, যিকোনো গ্ৰাহকলৈ প্ৰেৰণ, মাইক্ৰ ক্ৰেডিট, সাধাৰণ বীমা। প্ৰশ্ন: BC-ক কি পাৰিশ্ৰমিক পৰিশোধ কৰা হয়? উত্তৰ: BC পাৰিশ্ৰমিক স্থিৰ আৰু পৰিৱৰ্তনশীল উপাদানবোৰে গঠিত যি কমিছন আধাৰিত।
প্ৰশ্ন গ্ৰাহকে BC মডেলৰ অধীনত তেওঁৰ একাউণ্টত ক'ত প্ৰৱেশ কৰিব পাৰে? উত্তৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে BC এজেণ্ট বা গ্ৰাহক সেৱা পইণ্ট USB কিয়স্ক আদিৰ জৰিয়তে তেওঁৰ একাউণ্টত প্ৰৱেশ কৰিব পাৰে। প্ৰশ্ন খ্ৰীষ্টাব্দ এটাই কি কাম কৰে? বেংকিং লেনদেন সম্পাদন কৰিবলৈ BCয়ে তথ্য আৰু যোগাযোগ প্ৰযুক্তি ICT আধাৰিত সঁজুলি যেনে হেণ্ড মেচিন, স্মাৰ্ট কাৰ্ড আধাৰিত ডিভাইচ, মোবাইল ফোন আদি ব্যৱহাৰ কৰিছিল। প্ৰশ্ন যদি আমি BCৰ ওচৰত জমা কৰোঁ তেন্তে আমাৰ ধন সুৰক্ষিত নেকি? উত্তৰ BC হৈছে দুৱাৰমুখত বেংকিং সেৱা প্ৰদান কৰাৰ এক মাধ্যম। কিয়নো বেংক শাখা দূৰৱৰ্তী এলেকাত আছে। BCৰ সৈতে ধন জমা কৰাটো বেংকৰ শাখাত জমা কৰাৰ দৰেই ভাল। লেনদেনবোৰ ICT আধাৰ সঁজুলিৰ জৰিয়তে কৰা হয় আৰু মই অনলাইন মোডৰ ৰিয়েল টাইম আধাৰ জৰিয়তে বেংকবোৰৰ কিতাপবোৰ হিচাপ কৰিছিলোঁ। গ্ৰাহকসকলে তেওঁলোকৰ লেনদেনৰ তাৎক্ষণিক প্ৰমাণীকৰণ প্ৰাপ্ত কৰে কিয়নো BCৰ জৰিয়তে গ্ৰাহকসকলে জমা কৰা, প্ৰত্যাহাৰ কৰা নগদ ধন বেংকৰ হৈ ৰচিদ জাৰি কৰাৰ দ্বাৰা স্বীকাৰ কৰা হয়। ইয়াৰ উপৰিও BCৰ জৰিয়তে লেনদেনবোৰ আমাৰ বায়'মেট্ৰিক বা পিন নম্বৰ আধাৰত কৰা হয় আৰু এনেদৰে আমাৰ একাউণ্ট আন কোনেও লেনদেন কৰিব নোৱাৰে। প্ৰশ্ন DBT কি? প্ৰশ্ন DBT প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ হৈছে এক আঁচনি যাৰ অধীনত ৰাজসাহায্য পোনপটীয়াকৈ হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হয়। আধাৰ সক্ষম DBT হৈছে য'ত আধাৰ প্ৰসংগৰ জৰিয়তে হিতাধিকাৰীসকলৰ আধাৰ লিংকড একাউণ্টলৈ ৰাজসাহায্য পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। প্ৰশ্ন DBT ৰোল আইডিত বেংকবোৰৰ ভূমিকা কি? উত্তৰ বেংকবোৰে এইবোৰ কৰিব লাগিব। প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্ট থকাটো নিশ্চিত কৰাত সংশ্লিষ্ট চৰকাৰী বিভাগবোৰক সহায় কৰা, সকলো হিতাধিকাৰীক ATM ডেবিট কাৰ্ড জাৰি কৰা, আধাৰ নম্বৰৰ সৈতে 20 বেংক একাউণ্ট, বিভিন্ন পৰিশোধাধিকাৰ বিন্দুৰ জৰিয়তে একাউণ্টৰ পৰা প্ৰত্যাহাৰ সক্ষম কৰিবলৈ পৰ্যাপ্ত বেংকিং আন্তঃগাঁথনি প্ৰদান কৰা, শাখা ATM আৰু ব্যৱসায়িক সংবাদদাতা এজেণ্ট, সংশ্লিষ্ট চৰকাৰী বিভাগৰ পৰা প্ৰাপ্ত পৰিশোধৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি হিতাধিকাৰীৰ একাউণ্টলৈ ইলেক্ট্ৰনিক পুঁজি হস্তান্তৰ কৰক। ডেবিটৰ বাবে অংশীদাৰসকলৰ সৈতে সমন্বয় চৰকাৰী বিভাগ UIDAI NPCI। প্ৰশ্ন EBT কি? EBT ইলেক্ট্ৰনিক লাভালাভ হস্তান্তৰ চৰকাৰৰ এক প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিৰ বাহিৰে আন একো নহয়, যাৰ অধীনত চৰকাৰে প্ৰদান কৰা তথ্য অনুসৰি NREC, GSSSPৰ দৰে চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে একাউণ্ট খোলা হয়। এই গ্ৰাহকসকলে এই একাউণ্টবোৰত চৰকাৰক তেওঁলোকৰ লাভালাভ পৰিশোধ প্ৰপত্ৰ প্ৰাপ্ত কৰিব পাৰে। আধাৰ কি? উত্তৰ আধাৰ হৈছে ভাৰতৰ বাসিন্দাসকলক ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ UIDAI বা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন NPR দ্বাৰা জাৰি কৰা এক 12টা অনন্য চিনাক্তকৰণ নম্বৰ। www.uidai.gov.in অধিক বিৱৰণ। প্ৰশ্ন আধাৰ সক্ষম বেংক একাউণ্ট কি? উত্তৰ এটা বেংক একাউণ্টক গ্ৰাহকৰ আধাৰ নম্বৰৰ সৈতে লিংক কৰা হৈছে। প্ৰশ্ন আধাৰ নম্বৰ এটা বিদ্যমান বেংক একাউণ্টৰ সৈতে লিংক কৰিব পাৰিনে? উত্তৰ হয়। সঠিক প্ৰমাণীকৰণৰ পিছত আধাৰ শাখাত একাউণ্ট ধাৰকৰ এটা বিদ্যমান বেংক একাউণ্টৰ BSBDৰ সৈতে আধাৰ নম্বৰ লিংক কৰিব পাৰি। লিংক কৰাৰ বাবে প্ৰাথমিক একাউণ্ট
ধাৰকে মূলত আধাৰ পত্ৰখন কঢ়িয়াই নিব আৰু নিম্নলিখিত নথিপত্ৰবোৰ শাখাত দাখিল কৰিব। অনুৰোধ পত্ৰ, আধাৰ পত্ৰৰ প্ৰতিলিপি গ্ৰাহকৰ দ্বাৰা স্ব-প্ৰমাণিত। প্ৰশ্ন, আধাৰ পৰিশোধ দলং প্ৰণালী APBS কি? উত্তৰ, ই হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ NPCI দ্বাৰা আগবঢ়োৱা এক পৰিশোধ প্ৰণালী, যাৰ জৰিয়তে আধাৰ লিংকৰ কৰা একাউণ্টত আন্তঃ-বেংক লেনদেন হ'ব পাৰে। প্ৰশ্ন, আধাৰ সক্ষম পৰিশোধ প্ৰণালী IPS কি? ই আধাৰত লেনদেন সক্ষম কৰে। UIDAI বায়'মেট্ৰিক প্ৰমাণীকৰণ প্ৰণালী ব্যৱহাৰ কৰি একাউণ্ট সক্ষম কৰে। অৱশ্যে, বেংকৰ সৈতে একাউণ্ট থকা গ্ৰাহকৰ সৈতে লেনদেনৰ সম্পৰ্ক অৰ্থাৎ বেংকৰ নিজা প্ৰমাণীকৰণৰ প্ৰণালী ব্যৱহাৰ কৰি আন লেনদেন সম্পন্ন কৰিব পাৰি। প্ৰশ্ন, এটা আধাৰ নম্বৰৰ সৈতে কিমানটা একাউণ্ট লিংক কৰিব পাৰি? উত্তৰ, এটা। প্ৰশ্ন, গ্ৰাহক এজনে তেওঁৰ আধাৰ নম্বৰটো একাধিক একাউণ্টত তেওঁৰ একাউণ্টৰ সৈতে লিংক কৰিব পাৰিবনে? উত্তৰ, হয়, কিন্তু শেহতীয়া এটা একাউণ্টৰ সৈতে লিংক কৰা আধাৰ নম্বৰটো চৰকাৰৰ পৰা লাভালাভ/ৰাজসাহায্যৰ সৈতে ক্ৰেডিট কৰা হ'ব। সেয়েহে কেৱল এটা বেংকত আধাৰ নম্বৰ কেৱল এটা একাউণ্টৰ সৈতেহে সংযোগ কৰা উচিত। প্ৰশ্ন, আধাৰ নম্বৰৰ সৈতে একাউণ্টটো লিংক কৰাৰ লাভালাভবোৰ কি? উত্তৰ, বেছিভাগ চৰকাৰী ৰাজসাহায্য লাভালাভ যেনে MGNREGS, LPG ৰাজসাহায্য ইত্যাদি হিতাধিকাৰীৰ আধাৰ নম্বৰৰ ওপৰত আধাৰিত কৰি পোনপটীয়াকৈ জমা দিয়া হয়। যদিও আধাৰ নম্বৰ তেওঁ আন্তঃ-কাৰ্য্যকৰী লেনদেন কৰিব পাৰে, যিটো আন বেংকৰ সৈতে লেনদেন, তেওঁ ই ব্যৱহাৰ কৰিব পাৰে। আধাৰ নম্বৰৰ সৈতে KYC। প্ৰশ্ন, বিত্তীয় সাক্ষৰতা কেন্দ্ৰ FLC ভূমিকা কি? উত্তৰ, বিত্তীয় সাক্ষৰতা কেন্দ্ৰৰ FLC মুখ্য লক্ষ্য হৈছে ধন ব্যৱস্থাপনাৰ সকলো দিশৰ লোকসকলক নিৰ্দেশনা দিয়া আৰু তেওঁলোকক বিত্তীয় সাক্ষৰতা উন্নত কৰাত সহায় কৰা, তেওঁলোকৰ বিত্তৰ ওপৰত সঠিক নিয়ন্ত্ৰণ ৰখা আৰু মাহিলী বিত্তীয় প্ৰতিশ্ৰুতি সঠিকভাৱে সংগঠিত কৰা, বিত্তীয় বিভিন্ন সত্য বুজি পোৱা, অৱগত সিদ্ধান্ত লোৱাত সহায় কৰা। প্ৰশ্ন, এনে কেন্দ্ৰৰ প্ৰমাণপত্ৰ কি? উত্তৰ, বিত্তীয় ব্যৱস্থাপনা সম্পৰ্কে পৰামৰ্শ দিয়াৰ প্ৰয়োজন থকা সকলো লোকক সহায়ৰ লক্ষ্যৰে LLC কেন্দ্ৰ স্থাপন কৰা হয়। কেন্দ্ৰত আগবঢ়োৱা সেৱাটো গ্ৰাহকৰ বাবে কোনো খৰচ নহয়। অধিক গুৰুত্বপূৰ্ণভাৱে গোপনীয়তা নিশ্চিত কৰা হয়। এই কেন্দ্ৰবোৰ বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ হৈ অভিজ্ঞতা প্ৰাপ্ত বেংকসকলৰ দ্বাৰাও পৰিচালনা কৰা হয়। প্ৰশ্ন, পৰামৰ্শ কেনেদৰে উপলব্ধ? উত্তৰ, গ্ৰাহকে FLCলৈ যাব লাগিব। পৰামৰ্শদাতাই পৰামৰ্শ দিয়া অনুসৰি প্ৰয়োজনীয় নথিপত্ৰৰ ফটোকপি দাখিল কৰা প্ৰ-পত্ৰ ডাটা পূৰণ কৰিব লাগিব। পৰামৰ্শদাতাই এটা পৰামৰ্শ অধিৱেশনৰ বাবে পাৰস্পৰিক সুবিধাজনক তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰিব। বেছিভাগ তৎক্ষণাত দিয়া পৰামৰ্শ। প্ৰশ্ন, পৰামৰ্শ অধিৱেশনত কি হয়? উত্তৰ, পৰামৰ্শদাতাই আপোনাৰ বিত্তীয় পৰিস্থিতিটো অবিচাৰাত্মকভাৱে পৰ্যালোচনা কৰিব আৰু সম্ভাৱ্য পৰামৰ্শ সমাধান প্ৰদান কৰিব। তেওঁ/তাই আপোনাক সঠিকভাৱে নিৰ্দেশনা দিব। প্ৰশ্ন, কাৰ্যসূচীটোৰ লাভালাভবোৰ কি? উত্তৰ, পৰামৰ্শ অধিৱেশনে গ্ৰাহকক বিত্তীয় ব্যৱস্থাপনা কৰাৰ বাবে এক আটাইতকৈ উপযুক্ত সমাধান বুজাত আৰু অংকন কৰাত সহায় কৰিব। ঋণ থাকিলে পৰামৰ্শদাতাই পৰিকল্পনাটো বিবেচনা কৰিবলৈ বেংকাৰক চুক্তিবদ্ধ কৰি অধিক সহায় আগবঢ়াব পাৰে আৰু যদি বেংকাৰে নিৰ্ধাৰণ কৰা নিৰ্দেশনাত খাপ খায়, ই আপোনাক পৰৱৰ্তী পদক্ষেপ, শান্তিমূলক স্বাৰ্থ আদিৰ পৰা ৰক্ষা কৰিব। প্ৰশ্ন, কাৰ্যসূচীৰ ব্যয় কিমান? উত্তৰ, ই সম্পূৰ্ণৰূপে বিনামূলীয়া।
প্ৰশ্ন: পৰামৰ্শ গোপনীয় নেকি? উত্তৰ: একেবাৰে। পৰামৰ্শদাতাই গ্ৰাহকৰ বিত্তীয় স্থিতি কাকো প্ৰকাশ নকৰিব। প্ৰশ্ন: FLCয়ে ঋণ প্ৰদান কৰে নেকি? উত্তৰ: নহয়। কেন্দ্ৰটোৱে কেৱল বিত্তীয় স্বাধীনতাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰে। প্ৰশ্ন: কল চেণ্টাৰ ঋণ পৰিশোধ সংগ্ৰহ কৰে নেকি আৰু ইয়াক মোৰ বেংকৰসকলক প্ৰদান কৰে নেকি? উত্তৰ: নহয়। সমাপ্ত। ইমানখিনি আপোনালোকে বেংকৰ বিভিন্ন তথ্য জানিলে। আৰু আপোনালোকে পোনপ্ৰথমে যদি মোৰ চেনেললৈ আহিছে, কাষতে থকা ৰঙা কালাৰ বাটনটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম। ইয়াতে যিমানখিনি আমি পৰ্যালোচনা কৰা হ'ল, এইখিনিত IIB এক্সামৰ কিছুমান কুৱেশ্যন ইয়াত সন্নিৱিষ্ট হৈ আছে আৰু BC পইণ্টৰ কিছুমান CSE পৰ্টেলৰ কাম কিছুমানো ইয়াত সন্নিহিত হৈছে। আপোনালোকে বিভিন্ন শিতানৰ ইয়াতে প্ৰশ্ন উত্তৰ পাব। আপোনালোকে আহক আৰু চাওক আৰু সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক ইমানখিনি কৈ মই আজি সামৰণি মাৰিলোঁ। ধন্যবাদ।